পাহাৰীয়া জিলা বোকাজানৰ কুলিগাঁৱত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ এজনক আটক পাহাৰীয়া জিলা বোকাজান আৰক্ষী থানাৰ অধীনৰ কুলিগাঁৱত নিশা বোকাজান আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ কৰে কুলিগাঁৱৰ এটা বাসগৃহত অভিযান চলাই এই টেবলেটসমূহ জব্দ কৰে ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰা এই টেবলেটসমূহৰ বজাৰ মূল্য লক্ষাধিক টকা আৰক্ষীয়ে জব্দ কৰে 17,500 ওজনৰ প্ৰায় 14 কেজি এই সংক্ৰান্তত আৰক্ষীয়ে চাৰলংকি ৰংফাৰ নামৰ এজন যুৱকক আটক কৰিছে আৰক্ষীৰ সূত্ৰ অনুসৰি কোনো চুবুৰীয়া ৰাজ্যৰ পৰা বিক্ৰীৰ বাবে নিষিদ্ধ টেবলেটসমূহ আনিছিল আৰু প্ৰতিটো টেবলেট 70 টকাৰ পৰা 80 টকাত বিক্ৰী কৰে আৰক্ষী অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ঘটঘটি লাহোৰীজনৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট কিছু নিচাযুক্ত সামগ্ৰী আপোনালোকে জব্দ কৰিছে কোট কেনেধৰণে অভিযান চলাই জব্দ কৰিছে আচ্ছা কালি আমাৰ এটা সোৰ্স ইনফৰমেশন আছিল তো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ আইটিআই ওচৰত তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত চাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত এজন যুৱক 28 বছৰীয়া তেখেতৰ ঘৰত আমি 17,520টা টেবলেট আৰু উইথ প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছোঁ যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ এইটো নামটো চেম্পেক্স প্লাছ কেপচিউল এইখিনি বজাৰ মূল্য কিমান মান হ'ব বাৰু বজাৰ মূল্য ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই তথাপিতো তেওঁ মানে যিটো হুটপুচ কৰি আছে হুটপুচ আমি যেতিয়া কৰিছিলোঁ তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা তেওঁলোকে এইখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে নহ'লে ইমান টেবলেট বা কেপচুল ইমান মজুত নাৰাখে কমাৰ্চিয়েল কিবা নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে এইটো মজুত কৰি ৰাখিছে আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি প্ৰাথমিক তদন্ততটো তেওঁ কৈছে কিছু লোকৰ কথা এইটো আমি পাছত পৰৱৰ্তী পৰ্যায়ত তদন্তৰ খাতিৰত আমি তেওঁ ক'ৰ পৰা আনিছোঁ বুলি কৈছে টেবলেট তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতক